যুৱ কৃষ্টি সংঘৰ সহযোগত এই যে ৰঙালী বিহু সন্মিলন এই তাদিনগিৰি অঞ্চলত ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। মই ইয়াত আহি কি কৈছে কেইবাটাও কাৰণত মই অতি আনন্দিত হৈছোঁ। প্ৰথম কাৰণ এই অঞ্চলটো ভিন ভিন জনগোষ্ঠীৰ মিলনভূমি, গতিকে মই ইয়াত যিখিনি আপোনালোকে নিশ্চয় মোৰ ইয়াতে বক্তৃতাত শুনিছে, এই যে আমাৰ যিটো বৈচিত্ৰ্যৰ যিটো প্ৰয়োজন, ভাৰতৰ যিটো প্ৰধান যিটো স্পন্দন, যে আমি কেতিয়াবা এটা কথা কওঁ, ভাৰতৰ ক্ষেত্ৰত ঐক্যৰ মাজত অনৈক্যৰ মাজত ঐক্য বুলি কওঁ, সেইটো ভুল কথা। আমি ক'ব লাগে বৈচিত্ৰ্যৰ মাজত ঐক্য, অৰ্থাৎ ডাইভাৰ্চিটি ইন ওৱাননেছ। অৰ্থাৎ আমাৰ ইয়াতে একতা আছেই, কিন্তু এই একতাত উপনীত হ'বৰ বাবে আমি ইয়াতে বৈচিত্ৰ্যক প্ৰশ্ৰয় দিছোঁ। গতিকে এই বৃহত্তৰ আদিংগিৰি অঞ্চল এটা বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি, গতিকে সেই তাৎপৰ্যখিনি মই ইয়াত ব্যাখ্যা কৰিব পাৰিছোঁ। দ্বিতীয়তে এইটো এটা ৰূপালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলন, গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলনত আমাক ইয়াতে স্মৰণিকা উন্মোচন কৰিবলৈ মাতিছে। গতিকে আৰু সেইকাৰণে আমি নিশ্চিতভাৱে আমি ইয়াত আহি আজি যে নিজকে ধন্য মানিছোঁ। আৰু তৃতীয়তে আপোনালোকে জানে যে এই কি কয় ৰূপালী জয়ন্তী বৰ্ষৰ এই ৰঙালী বিহু সন্মিলন আদিনগিৰি অঞ্চলৰ ইয়াৰ সম্পূৰ্ণ নেতৃত্বৰ দায়িত্ব বহন কৰিছে আমাৰ মাননীয় সভাপতি গৌতম দাস। আৰু গৌতম দাসৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক সুদীৰ্ঘ 3 দশকতকৈও পুৰণি। আমি একেটা বিভাগতে কাম কৰিছোঁ, আৰু আজি তেখেতে পৰিবহণ বিভাগৰ কামৰ পৰা এখন সাংস্কৃতিক জগতৰ এই বৃহত্তৰ দায়িত্ব বা কি কয় যে পৰিবহণ বিভাগৰ যিটো আমি কাম চলোৱাৰ যিটো অভিজ্ঞতা আৰু এনেধৰণৰ সাংস্কৃতিক সন্মিলনৰ ব্যৱস্থাপনা, যে দুটা বেলেগ বস্তু, গতিকে তেখেতে অতি দক্ষতাৰে নেতৃত্ব দিছে। আৰু গতিকে এই 3-4টা কাৰণৰ বাবে, আৰু বিশেষকৈ মই যে আদিংগিৰি অঞ্চল ভিন ভিন জনগোষ্ঠীৰ মিলনভূমি, তাৰ মাজত মই যিটো আমি সমাজ গঢ়িব বিচাৰিছোঁ, আমাক একতাও লাগিব, অথচ আমি বৈচিত্ৰ্যক আশ্ৰয় কৰিয়েই আমাৰ যিটো একেবাৰে অন্তিম ঐক্যৰ দিশত আমি গৈ উপনীত হ'ব লাগিব। গতিকে এই 3-4টা কাৰণতেই মই এই ৰূপালী জয়ন্তী বৰ্ষৰ আদিমগিৰি অঞ্চলৰ বিহু সন্মিলনত আহি মই নিশ্চিতভাৱে মই নিজকে ধন্য মানিছোঁ। ইতিমধ্যে আমাৰ দিগন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোক কৈছে, আচলতে যেতিয়া মই কৰ্মভেদে মই মানুহটো পৰিৱৰ্তিত হয়। আজি যেতিয়া মই পৰিবহণৰ যিখিনি কৰ্ম কৰোঁ, তেতিয়া মই পৰিবহণৰ ৰাইজৰ যিটো পৰিবহণৰ সেৱা, সেই সম্পৰ্কলৈ গুচি যাওঁ। আৰু যেতিয়া সংস্কৃতিৰ জগতলৈ আহোঁ, তেতিয়া আচলতে মই এটা বেলেগ ৰূপলৈ গুচি যাওঁ। তেতিয়া মই আচলতে মোৰ মাইণ্ডছেটটো চেঞ্জ কৰি মানুহৰ মাজত সংস্কৃতিৰ যিটো মন, প্ৰত্যেকৰ যিটো প্ৰতিভা, সেইখিনি উলিয়াই আনি সমাজখনক কেনেকৈ গঢ়িব পাৰি, সমাজখনক কেনেকৈ একত্ৰিত কৰি আমাৰ সমাজখনক সংস্কাৰৰ কাৰণে আমি কি কৰিব পাৰোঁ, সেই মন মগজু লাই যায়। তেতিয়া মই পৰিবহণৰ চকাটো বাদ দি পিনি সংস্কৃতি জগতখনলৈ আহোঁ। আৰু আজি ইয়াত মানে ৰূপালী জয়ন্তী বৰ্ষৰ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনীৰ আজি ৰূপালী জয়ন্তী বৰ্ষ পালিত কৰিছে। ইয়াত মোৰ সভাপতি এখন অলংকৃত কৰিছে। মই আচলতে ক্ষুদ্ৰ প্ৰাণী, কিন্তু ৰাইজৰ বিশেষ অনুৰোধত আজি সন্মিলনীৰ মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কি পাৰিছোঁ কি নোৱাৰোঁ, এটা শৃংখলাবদ্ধভাৱে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আদিংগিৰি যিটো অঞ্চল, আদিং শব্দটোৰ অৰ্থ হৈছে দাৰু শব্দৰ পৰা আহিছে। দাৰু ক'লে আদিং মানে হৈছে বগোৱা, আৰু গিৰি মানে পাহাৰ বগাই যিটো অঞ্চল পাহি, সেইটো সুন্দৰ অঞ্চল, সেইটোৱে হৈছে আদিংগিৰি। গতিকে এই আদিংগিৰিত আজি ৰূপালী জয়ন্তী পালিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ এটা ঐক্যতাৰ মিলনভূমি এই আদিংগিৰিত লৈ পিনি আমি বৰ অসমত সকলোৱে গৌৰৱবোধ কৰিছে যে এই অঞ্চলত এটা বিহু আমাৰ সংস্কৃতিটো ৰূপালী জয়ন্তী হ'ব পাৰে বুলি। গতিকে মই ৰাইজৰ আপোনালোকৰ জৰিয়তে বৰ অসমৰ প্ৰত্যেকজন ব্যক্তি বা জাতি জনগোষ্ঠী আমি এই আদিংগিৰি পাই বিহু বাকৰি পাই বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক বছৰটো সকলোৱে কুশল মংগল কামনা কৰিছোঁ। ধন্যবাদ।